দুর্গা পূজা মণ্ডপ বাকি ব্যয় 18 লাখ টাকা মানে সেইটো এৰি দিম আজি পূজা বুলি যাবলৈ ওলাইছোঁ দেৰগাঁও আপোনাৰ মানে দেখাবলৈ আপোনালোকক যে আজি চন্দ্ৰযান 3 আধাৰত পূজা মণ্ডপ বনিব দেৰগাঁও পূজা দেখাম। নমস্কাৰ বন্ধুবান্ধৱীসকল, মই নিত্য নিৰঞ্জন ভাই চকনা মোৰ ইউটিউব চেনেল। আজি মানে আজি লাকিয়ে মই যাম পূজা চাবলৈ, পূজা চাবলৈ যাম, পূজা মণ্ডপ দেখাম দেৰগাঁৱৰ যিটো আপোনাৰ চন্দ্ৰযান 3 আধাৰত যিটো মণ্ডপ বনাইছে, মণ্ডপটো কেনেকুৱা কি সকলোবোৰ দেখাই আছোঁ। আজি ভিডিঅ'টোত গম পাব দেৰগাঁও পূজা কেনেকুৱা, বিশেষকৈ চাব লৈছোঁ। লাকি হা আকৌ গৈ লওঁ কিবা এটা কৰি হৈছে নেকি? দুৰ্গা পূজা হৈছে নেকি? অঁ চেপিটা মাৰি থওঁ কেনেকুৱা লাগিছে গৈ লওঁ, গৈ পেলাই দেখাম ন পূজা গৈ লওঁ। ইয়াতে বাইকখন বাইক ইয়াত থ'ব লাগিব বাইক kita udah ada tembok yang nggak coba lu buka ini pada বন্ধুবান্ধৱীসকল আপোনালোকে দেখাইছো যে যিটো আমাৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ আমাৰ লগত সভাপতি ডাঙৰীয়া আছে। প্ৰথমে নমস্কাৰ। আপোনালোকৰ মণ্ডপ আটক ধুনীয়া দেখি একদম মনোমোহা হৈছে। সুদূৰ কাকতৰ পৰা আহিছো। আপোনালোকৰ মণ্ডপটোৰ পূজা ভাগৰ বিষয়ে অকণমান কওক, কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, কি কথা আমাৰ ৰাইজৰ কাৰণে, গোলাঘাটবাসী ৰাইজৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে আপোনাৰ যোগেদি দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই এই মণ্ডপটোৰ বিষয়ে বা পূজা ভাগৰ বিষয়ে অকণমান কৈ দিয়ক। নমস্কাৰ। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ ফালৰ পৰা দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এই দেৱগ্ৰাম দুৰ্গা পূজা উৎসৱবাদী 1993 চনত প্ৰতিষ্ঠা হৈছিলে। 93 পৰা এতিয়া আমাৰ 30 বছৰ ভৰি দিছোহি। আৰু এইবছৰ আমাৰ এই দুৰ্গা পূজা মণ্ডপ বাকী ব্যয় 18 লাখ টকা, মানে সেইটো এৰি দিম 18 লাখ টকা আমাৰ এই ব্যয়। আৰু 18 লাখ মানে বনাইছে কোনে আৰ্টিষ্ট আমাৰ তেজপুৰৰ পৰা ধুবুৰীৰ পৰা আহিছে। তেওঁলোক ধুবুৰীৰ পৰা আহিছে কাৰিকৰ। তেওঁলোকে 1 মাহ ধৰি ইয়াত কাম কৰি আছিলে। কাম কৰি সম্পূৰ্ণ মণ্ডপটো তৈয়াৰ কৰি উলিয়াইছে। আৰু যোৱাকালি আমাৰ মণ্ডপৰ সম্পূৰ্ণ কাম হ'ল। আৰু আমাৰ এইবাৰ থিম আছে যিহেতুকে চন্দ্ৰযান 3, আৰু চন্দ্ৰযান 3 থিমটোৱেই আৰু গোটেই অসমতে তোলপাৰ লগাইছে বুলি আমি জানিব পাইছোঁ। গতিকে আৰু ইয়াত যথেষ্ট জনসমুদ্ৰও পৰিলক্ষিত হৈছে। আৰু কালি আজি সপ্তমী, অষ্টমী, নৱমী এই 3 দিনত আমি লক্ষাধিক লোকৰ ইয়াত আগমন ঘটিব। ভক্তপ্ৰাণ ৰাইজ আৰু ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে আমি বাহিৰত যথেষ্টখিনি ব্যৱস্থা আমাৰ ইয়াত কৰিছোঁ। CCTV কেমেৰাৰ ব্যৱস্থা কৰিছোঁ, পুলিচ কণ্ট্ৰল ৰুম স্থাপন কৰিছোঁ, আৰু পৰিষ্কাৰতাৰ ওপৰতো আমি চকু দিছোঁ। সেইখিনি আৰু বাইকৰ যি বাইক পাৰ্কিং বা এনেকুৱা ধৰণৰ পাৰ্কিঙৰ কাৰণে সুবিধাখিনি কিবা আছে নেকি? বাইক পাৰ্কিং আৰু গাড়ী পাৰ্কিঙৰ কাৰণে অসুবিধাটো আছে। যিহেতুকে এতিয়া আমাৰ ইয়াত দেৰগাঁৱত 4 লেন হ'ল, 4 লেন হোৱাৰ পৰা চাৰ্ভিচ লাইন হোৱাৰ পৰা অলপ কিছু সুবিধা হৈছে, নোহোৱাও নহয়। সেইকাৰণে ৰাইজে যেতিয়া চাৰিওফালে নো এণ্ট্ৰি লাগি গৈছে, নো এণ্ট্ৰি লগা পাই ইফালে ৰিক্সাবিলাক সোমাব দিয়া হোৱা নাই। ৰাইজ দূৰতে বাইক আৰু গাড়ীবিলাক থৈ পেলাই খোজকাঢ়ি পূজা মণ্ডপলৈ আহিছে, পূজা উপভোগ কৰিছে। আৰু আশা কৰোঁ যে ৰাইজে ইয়াত নিশ্চয় এই পূজাভাগি উপভোগ কৰি ভাল পাব। মানে আৰু কি হয়, দেৰগাঁও পূজাৰ এটা বৈশিষ্ট্য আছে যে দেৰগাঁও পূজা বুলি ক'লে চবেই হাবিয়া কৰে। গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে দেৰগাঁও পূজা মানে কিবা এটা ইউনিক হ'ব। এইবাৰ যিটো চন্দ্ৰযান যে 3 ছাকচেছফুলি অৱতৰণ হ'ল, সেইটোৰ কাৰণে আপোনালোকে স্পেচিয়েল থিমটো ল'লে। যোৱাবাৰ এইবাৰ সেইটো কাৰণে এইটো থিমটো ল'লো, যিহেতু এইটো ভাৰতবৰ্ষতে তোলপাৰ লগাইছিলে, তোলপাৰ লগাইছে চন্দ্ৰযান 3। সেইকাৰণে এই থিমটো আমি এইবাৰ বাছি ল'লো। আৰু এই থিমটো এতিয়া আমাৰ দূৰ দূৰণিৰ যথেষ্ট সংখ্যক আমাৰ শুভাকাংক্ষী আছে, তেওঁলোকে আমাক ফোনযোগে জনাইছে। এতিয়া আমি যাম আপোনালোকৰ তালৈ, আমিও নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকৰ আমন্ত্ৰণ জনাইছোঁ। এনে অসমৰ ভিতৰত এইবাৰ দুৰ্গা পূজাৰ যিটো মণ্ডপ প্ৰতিযোগিতাটো হৈছে নে আপোনালোকৰ? হৈছে প্ৰতিযোগিতাটো আমি স্থান লাভ কৰিব পাৰিম বুলি আশাবাদী। যোৱাবাৰ কৰিছিল নেকি? যোৱাবাৰো কৰিছিলোঁ, আৰু আগতেও আমি ইয়াত স্থান লাভ কৰিছোঁ। দেৰগাঁও পূজা মণ্ডপ স্থান লাভ কৰিছে, আৰু এইবাৰো আমাক আশাবাদী যে এইবাৰো আমি প্ৰতিযোগিতাৰ আওতালৈ আহিম বুলি। আৰু বাহিৰত চালো আপোনাৰ এতিয়া আজি ছেকেণ্ড দিনাও আপোনাৰ ৰাইজৰ অগণন ভিৰ হৈছে। কেনেধৰণে আপোনালোকে কণ্ট্ৰল কৰে? ধৰক ভলণ্টিয়াৰ ৰাখিছোঁ আমি ইয়াত 50জন ভলণ্টিয়াৰ নিয়োগ কৰিছোঁ। এতিয়া নিজৰ চব ভলণ্টিয়াৰ নিজৰ নিজৰ দায়িত্ব বুজাই দিয়া হৈছে। তেওঁলোকে আহি নিজৰ নিজৰ দায়িত্ব এতিয়া পালন কৰিবই আৰু
বাকী ভাল লাগিলে আপোনালোকৰ যিটো এই যে আপুনি অকল মণ্ডপটোৰ কথা ক'লে নে দেৱী আছিলে কমপ্লিট গোটেই কষ্টিংটো কমপ্লিট কষ্টিং আৰু যিটো যোৱা বছৰ ধৰক পূজা পাতিলে আমাৰ বহুত মানুহে সুধিব বিচাৰে আমি ৰাজহুৱা হিচাপে সুধিছোঁ যোৱা বছৰ পূজা পাতিলে ধৰক কিছুমানে ৰাহি হয় নহয় যোৱা বছৰ আমাৰ 3 লাখ টকা ৰাহি হৈছে ন সেইটো প্ৰথম কথা ৰাহি হৈছে নাই ৰাহি হোৱাৰ আশাটো কৰিছোঁ তথাপি কিছুমান খৰচ এইবাৰ আমাৰ বাঢ়িছে আৰু এতিয়াও ৰাইজৰ সুবিধাতে আমি নতুন কিছুমান ব্যৱস্থা কৰিবলগীয়া হৈছে যিহেতুকে সেইখিনি কিছুমান প্ৰথমতে আমি খৰচৰ ভিতৰত বহা নাছিলোঁ এতিয়া সেইখিনি খৰচ আমি কৰিবলগীয়া হৈছে চিচি কেমেৰাৰ আমি নতুন পাইছে আৰু হয়তো আজি চাই লওঁ যদি আজি আৰু কিবা অসুবিধা পাওঁ তেতিয়াহ'লে কালি আকৌ কিবা এটা ব্যৱস্থা আমি হাতত ল'ম এই যিটো মূৰ্তি হাতত ধুনীয়াকে সজাই দিছে এই মূৰ্তি উপায় মূৰ্তিভাগ আমি দেৰগাঁৱতে বনোৱাইছে খুব সুন্দৰ ভাল লাগিলে আমাৰ লগত আছে বাকী কেনেকুৱা লাগিছে পূজাত আপুনি ইমান একেলগে আছে কমিটি আপুনি কিন্তু হেৰিত আছে পাব মই মানে আমি প্ৰথম 1993 চনত এই পূজা পাঠ আৰম্ভ কৰিছিলোঁ কাষতে আজি আমাৰ 30 বছৰ হৈ দিলেহি আজি 30 বছৰে মই পূজাৰ লগত জড়িত বিভিন্ন সময়ত বিভিন্ন দায়িত্ব লৈছোঁ এই বছৰ অলপ আমাৰ হেৰি হোৱাৰ কাৰণে অলপ মানে স্বাস্থ্যৰ কাৰণে 30 বছৰ মই আৰু প্ৰথমতে আমি অলপ চালুকীয়া অৱস্থা হিচাপে আমি কেইজনমান উদীয়মান ল'ৰাই কষ্ট হৈছিলে প্ৰথমতে অলপ হেৰি হৈছিলে তাৰপিছত আজি 10 বছৰমানৰ পৰা আমাৰ বহুত ডেৰগাঁৱৰ উদ্যোগী মানুহে আমাৰ লগত সহযোগ কৰি পেলাই আমি পূজা পাঠ আগবঢ়াবলৈ লৈ ভাবিছোঁ প্ৰথমতে আমি আজি 7 বছৰমান আগতে আমি আনাকুণ্ড এটা উলিয়াইছিলোঁ আনাকুণ্ড আহিছিলোঁ তাৰপিছতে আমি শিৱ দিলোঁ তাৰপিছত কৃষ্ণ দিলোঁ যথেষ্ট মানুহৰ ভিৰ হৈছিলে তাৰপিছত চাৰ্জিকেল ষ্ট্ৰাইক দিছিলোঁ তাৰপিছত আমি দিছিলোঁ দাৰ্জিলিঙৰ এই ৰেল চলাটো দেখুৱাইছিলোঁ যোৱা বছৰ আমাৰ মৃত্যুঞ্জয় মন্দিৰ হৈছিলে এই বছৰ আমি চন্দ্ৰযান 3 আমি মণ্ডপটো আৰম্ভ কৰিছোঁ বছৰ তুলনাত এই বছৰ আমাৰ সমাগম আৰু বেছি হ'ব বেছি হ'ব আৰু আপোনালোকৰ এইটো ইউনিক কনচেপ্ট হয় তাৰপিছতে আমি আৰু এটা ভাবিছোঁ যোৱা বছৰ আমাৰ যিটো ঠাই আছিলে সেই ঠাইটোত অলপ কমিছিলে স্পেচটো কমাৰ কাৰণে এই বছৰ আমি অলপ আহল বহল জেগা এটা পাই গ'লো আৰু ইয়াতে আমাৰ ফ'ৰলেন কাৰণে কি ক'ব ন কিন্তু যোৱা বছৰ মানুহ বেছি হ'ব সেইটো সুবিধাটো তেতিয়া মাছ আছিলে আপোনালোকৰ আমি আহিছোঁ তেতিয়া মাছটো অলপ প্ৰয়োজন আছিল এতিয়া এইবছৰ ৰাস্তাৰ কাষতে হোৱাৰ কাৰণে মানুহবিলাক আহিবলৈ অলপ সুবিধা হ'ব আৰু আমাৰ এইটো যিটো মণ্ডপটো আমি যথেষ্ট ডাঙৰ কৰিছোঁ আৰু যাতে মানুহ ইয়াত আপোনালোকে বহিব মানে চকী টকী ৰাখিছে নহয় চকী টকী ৰাখিছে মানুহে ধুনীয়াকে আহি পেলাই সেৱা কৰি পেলাই ধুনীয়াকে আটক ধুনীয়াকে মণ্ডপটো চাব পাৰিব আৰু বহি পেলাই আৰু চাব পাৰিব উপভোগ কৰিব পাৰিব আচলতে দুৰ্গা দেৱীৰ ওচৰত যেতিয়া আপুনি চাই থাকি নিজৰ কিবা মনটো একদম শান্ত হৈ পৰিছে নহয় আধ্যাত্মিকভাৱে আহিছে বাহিৰৰ মেলাতকে ভিতৰত থাকিলেও পৰিৱেশটো বেলেগ দেখাই দিলোঁ বন্ধু বান্ধৱীসকলে ভাল লাগিলে ধন্যবাদ থাকিল ভাল লাগিলে আৰু এবাৰ ধন্যবাদ থাকিল আপোনাক লগ পাই ভাল লাগিল নিশ্চয় আগন্তুক আৰু আমি আশা কৰিম নেক্সট বছৰ কিবা থিম ভাবিছে নে অকস্মাত ভাবিলে আপোনালোকে নাই নেক্সট ইয়েৰটো ভবা নাই এতিয়া নহয় কিছুমান হেৰি এনেকুৱা হয় যে বছৰটো থাকেতো বছৰটোৰ ভিতৰত কিবা আৰু কিছুমান ধৰক মঞ্চত হেৰি যিটো আমাৰ দেৱী ধৰক ডনেশ্যন কৰা বা ডনেট কৰা লোক থাকে আপোনালোকৰ ইয়াত মানে তেনেকুৱা দেৱী বা মণ্ডপ ডনেট কৰা আজিলৈকে নাই বাৰু নাই তেনেকুৱা আমাৰ নিজে ক'ব চব সেইকেইটা ভাল লাগিল দেখালো বেকগ্ৰাউণ্ড এফালে আছে এক্সিট এফালৰ পৰা কৰিব লাগিব আৰু দিছে মণ্ডপটো চব কি ধুনীয়া আৰু ৰাতি এইখিনিতে বহি আছে ভালে লাগিছে এক বহাই দিলোঁ কেনেকুৱা ভালে আছে এইবিলাক পূজা বজাৰ আমাৰ পুৰা চলি আছে এইফালে মণ্ডপটো ধুনীয়া বনাইছে বহুত দিনৰ মূৰত 18 লাখ টকা খৰচ কৰি মণ্ডপত বনাইছে 18 লাখ টকা গম পালে 18 লাখ টকা জীৱনত লাকিয়ে লৈছে ব্ৰেচলেটডাল ইমানডাল ব্ৰেচলেট লৈছে হেৰি 50 টকা নহয় 50 টকা এই আমাৰ ছোৱালীজনী লৈছে 50 টকা আৰু কি ল'বা আৰু চন্দ্ৰযানটো মই ফ্ৰণ্ট কেমেৰা দেখাইছোঁ একবাৰ চাই লওক এইখন নগাঁৱৰ পৰা আহি মন্দিৰত শিকিছে মই ব্লগ বনাওঁ কেনেকুৱা বনাওঁ ভালে আছে মানে ভালে আৰু ভালে আছে নাই কালি নাই হোৱা আজিৰ পৰা কেইটকামান হৈছে মানে অকল মণি
ৰাইজে সহায় ভাল পাইছে ভালে পাইছে ভালে পাইছে এটা মই লোকেল এটা ল'লো কিমান ল'লে এইটো কোনটো লৈছে লোকেল নাই এইটো 50 টকা ল'লো কাম কৰিলো ফটো নগাঁৱৰ পৰা আহিছে তাকে কেনেকুৱা হৈছে জেগা তুমি কেনেকুৱা হৈছে হা নগাঁৱৰ পৰা আহিছে জেগা ঠিকে আছে মানুহবোৰ কেনেকুৱা পাইছে খুব ভাল পাইছে খুব মানুহ ধুনীয়া একদম ভাল এতিয়া কেনে মিলি পাইছে না ঠিক আছে আৰু কিবা এটা চালিছো হা লাহে লাহে পুৰা মানুহ হৈ গৈছে একদম পুৰা মানুহ লাহে একদম প্ৰথমতে আহোঁতে ইমান মানুহ নাছিল এতিয়া পুৰা মানুহ দেখিছে না পুৰা অকণমান দেখাই দিছোঁ আৰু এইখন ফুলি ফুলি দিয়াবলৈ লাগিব মণিৰ দোকান এইফালে পপকৰ্ণ বনি আছে মজা যাওঁগৈ আৰু ধুনীয়া উঠিছে এইফালে চন্দ্ৰযান আৰু যেটা ডিসপ্লে লগাই দেখিছে না যেটা ডিসপ্লে ডিসপ্লে এটা মহাদেৱ লৈ আছে আৰু এইফালে মজা খুব ধুনীয়া তুমি একদম থৈ লেনৰ মাজত বাইক ৰখাই কিনিছো আপোনালোকে আহিলে একদম ইয়াতে বাইক ৰখাব পাৰিব আৰু চন্দ্ৰযান এইফালে ডিসপ্লেত লগি আছে গেটত কি ধুনীয়া একদম 18 লাখ 20 লাখ টকা তুমি আমি বিশ্বাস কৰিম আহিব আহি আছে লাগি কেনেকুৱা লাগিব যেনেকুৱা লাগিছে ভালে লাগিলে কিবা এটা খুৱাই দিলে এটা কিবা এটা খাই পেলাই আমি যামগৈ তেতিয়া দেখাই এটা অভাৱ মঞ্চতে দেখাই গৈ আছে বোলো ফাইনেলি ঘৰ পালোহি দেৰগাঁৱৰ পৰা আহি ঘৰ পালোহি আৰু দেৰগাঁৱৰ বিশেষ কেইটামান কথা আমাৰ দৰ্শকলৈ কৈ দিছোঁ বিশেষকৈ কাকতমা বেকেৰী আহিছে বা গোলাঘাট বেকেৰী আহিছিলে আপোনালোকে যদি দেৰগাঁও পূজা চাবলৈ যায় আপোনালোকে যদি দিনতে যায় দিনত মানে হয় দিনত গ'লে আপোনালোকে এটা অসুবিধা হ'ব কি মানে ধৰক 4টা বজাত গ'লে আপোনালোকে নাৰিকলগুৰিৰ পৰা এই গোটেই চাইডটো আপোনালোকে বাইকে যাব পাৰিব কিন্তু সন্ধিয়া লগা মাত্ৰক আপোনালোকে নাৰিকলগুৰিতে আপোনালোকক ব্লক কৰি দিব আৰু ইফালে আপোনালোকৰ যিটো আপোনালোকৰ মানে হেৰি 4 লেন আছে আৰু আপোনালোকে লাহতি পিনে দি আহিব লাগিব তাৰমানে এইফালে নাৰিকলগুৰি আৰু সেইফালে মেইন আপোনাৰ দেৰগাঁও চাৰিআলিতে আপোনালোকক ব্লক কৰি দিয়া যায় চিমিটি পথাৰ সেই মাজৰ ৰাস্তাটো আপোনালোকে যাব নোৱাৰে যদি কোনোবাই যায় আপোনালোকে যদি আগতেই বাইক থৈ দিয়ে ধৰক 5টা বজাতে গৈ পেলাই যদি বাইক আপোনালোকে যদি মঞ্চত থয় আৰু বাইক পাৰ্কিঙৰ ব্যৱস্থাটো গম পালে আপোনালোকে 4 লেনৰ কিনাৰতে থাকিব কোনো টেনশ্যন নাই CC কেমেৰা লাগি আছে ভিডিঅ'টো বনাই দিলোঁ যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ধন্যবাদ